নমস্কাৰ, আজি হৈছে 1 ডিচেম্বৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। কংগ্ৰেছেৰে হাত মিলাবলৈ সাজু হৈছে AIUDF আৰু চৰকাৰ বনাবলৈ কংগ্ৰেছক কৰিব সমৰ্থন। ৰাজ্যৰ ৰাজনীতিক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। খবৰটো জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক কংগ্ৰেছৰে মিলি চৰকাৰ বনোৱাৰ লক্ষ্য এইবাৰ AIUDFৰ। চৰকাৰ বনাবলৈ কংগ্ৰেছক সমৰ্থন কৰিব আজমলৰ AIUDFে আৰু 26ৰ নিৰ্বাচনত 30ৰ পৰা 35খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব AIUDFে আৰু 26ৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ দল AIUDFে ল'ব 20+ মিছন আৰু 20খনৰো অধিক আসন দখল কৰাৰ লক্ষ্য এইবাৰ AIUDFৰ আৰু মিয়া অঞ্চলৰ 22খন আসনেই জিকাৰ লক্ষ্য AIUDFৰ আৰু 22খন আসন জিকিব পাৰিলেই চৰকাৰ বনাবলৈ কংগ্ৰেছক সমৰ্থন কৰিব আৰু এক কথাত কিং মেকাৰ হ'বলৈ এইবাৰ AIUDFে সপোন দেখিছে আৰু কংগ্ৰেছক মিয়া পলিটিক্স নকৰিবলৈ আহ্বান জনাইছে AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে আৰু সকলো জাতি জনগোষ্ঠী থকা আসনতে গুৰুত্ব দিয়ক কংগ্ৰেছে আৰু ৰাজ্যৰ ৰাজনীতিক লৈ আহি পৰিছে এটি ডাঙৰ খবৰ। খবৰটো জনাইছোঁ SP অসম মিডিয়াৰ সমুদৰ্শকক কংগ্ৰেছৰে মিলি এইবাৰ চৰকাৰ বনোৱাৰ লক্ষ্য AIUDFৰ। চৰকাৰ বনাবলৈ কংগ্ৰেছক সমৰ্থন কৰিব আজমলৰ AIUDFে। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। চাহ জনগোষ্ঠীয় এলেকাত অখিল গগৈক নিষিদ্ধ ঘোষণা। অখিল গগৈ এয়াই প্ৰথম আৰু অন্তিমবাৰ MLA। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক NL নিখিল চাহ জনগোষ্ঠীয় এলেকাত অখিল গগৈক নিষিদ্ধ ঘোষণা কৰা হৈছে। চাহ জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি ৰোষত পৰিছে এইবাৰ অখিল গগৈ। অখিল গগৈক নিষিদ্ধ ঘোষণা কৰিলে অসম চাহ মজদুৰ সংঘই আৰু অখিল গগৈ এটা বদমাছ আখ্যা দিছে অসম চাহ মজদুৰ সংঘই আৰু অখিল গগৈ ৰাক্ষসৰ দলৰ সভাপতি হ'ব লাগিছিল। ৭৫ বছৰে কোনো এখন চৰকাৰে আমাৰ কথা চিন্তা নকৰিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰেহে চাহ শ্ৰমিকক দিলে ভূমিৰ অধিকাৰ আৰু অখিল গগৈৰ বাপেকৰ মাটি নহয়, চাহ শ্ৰমিকৰহে মাটি আৰু অখিল গগৈৰ এই ক্ষেত্ৰত কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই আৰু চাহ শ্ৰমিকে মাটিৰ পট্টা পাব নালাগে বুলি অখিল গগৈয়ে কোৱা মন্তব্যক তীব্ৰ গৰিহণা। পুনৰ এনে মন্তব্য কৰিলে চাহ শ্ৰমিকৰ সন্মুখত জবাবদিহি হ'ব লাগিব অখিল গগৈয়ে আৰু চাহ বাগিচা অঞ্চললৈ আহিলে অখিল গগৈক বান্ধি থ'ম বুলি হুংকাৰ প্ৰদান কৰিছে আৰু অখিল গগৈ এয়াই প্ৰথম আৰু অন্তিমবাৰ MLA। অখিল গগৈৰ ৰাজনৈতিক কেৰিয়াৰ শেষ বুলি মন্তব্য কৰা হৈছে আৰু চাহ শ্ৰমিকৰ বাবে ভূমিৰ অধিকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে অখিল গগৈক সকিনি প্ৰদান কৰা হৈছে আৰু চাহ জনগোষ্ঠীয় এলেকাত অখিল গগৈক নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু চাহ জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি ৰোষত পৰিছে এইবাৰ অখিল গগৈ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অসম মেঘালয় সীমান্তত তয়াময়া যুঁজ। হাতে হাতে জং আৰু লাঠি লৈ নামি আহিছে মহিলা আৰু যুৱতী। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। উত্তপ্ত হৈ পৰিছে অসম আৰু মেঘালয় সীমান্তত প্ৰচণ্ড মাৰপিটৰ ঘটনা। দুই ৰাজ্যৰ যুৱতী মহিলাৰ মাজত ভয়ংকৰ মাৰপিট আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকী বৃদ্ধা মহিলা আৰু যুৱতীও আৰু জাকে জাকে নামি আহিছে হাতে হাতে বাঁহ আৰু লাঠি লৈ। অচিনাক্ত লোকে মচি দিয়া ফলক পুনৰ লিখিবলৈ আহিছিল মেঘালয়ৰ লোকে। তাৰ পাছতেই দুই পক্ষৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা আৰু নিশাৰ ভাগত বশিষ্ঠৰ পিলিংকাটাত এখন ফলকক লৈ হৈছিল সংঘাত আৰু মেঘালয়ৰ একাংশ মহিলাই আক্ৰমণ কৰিছিল অসমৰ মহিলাক আৰু মেঘালয়ৰ ভূমিত থকা ফলক এখনত কোনোৱে সানিছিল ক'লা ৰং আৰু এই ঘটনাক লৈ আজিও সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে উত্তেজনাৰ আৰু সীমান্তত প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ খবৰ আহি পৰিছে আৰু দুই ৰাজ্যৰ যুৱতী মহিলাৰ মাজত ভয়ংকৰ মাৰপিট। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকী বৃদ্ধা মহিলা আৰু যুৱতী। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কিমান মুছলমানৰ ঘৰ ভাঙিব হিমন্ত বিশ্ব শৰ্মাই।
50 বাৰ মুখ্যমন্ত্ৰী হ'লেও শেষ কৰিব নোৱাৰিব মুছলমানক। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। বুলডোজাৰে কিমান মুছলমানৰ ঘৰ ভাঙিব হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মাটিৰ পৰা 1 ইঞ্চিও লৰাব নোৱাৰিব মিয়া মুছলমানক। আৰু হিমন্ত বিশ্ব শৰ্মাৰ সমানেই মুছলমানসকলৰ অধিকাৰ আছে এইখন অসমত। আৰু 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও মুছলমানক শেষ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ পৰা অধিকাৰ কাঢ়ি আনিব মুছলমানসকলে। আৰু কলেমেৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিব অসমৰ মুছলমানে। শিক্ষাৰ সংগ্ৰাম শক্তিশালী কৰিব মুছলমানসকলে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ অপেন চেলেঞ্জ আমচুৰ। বুলডোজাৰে কিমান মুছলমানৰ ঘৰ ভাঙিব হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমৰ মাটিৰ পৰা 1 ইঞ্চিও লৰাব নোৱাৰিব মিয়া মুছলমানক। আৰু হিমন্ত বিশ্ব শৰ্মাৰ সমানেই মুছলমানসকলৰো অধিকাৰ আছে এইখন অসমত। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। আকৌ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ। প্ৰস্তুত কৰিছে তালিকা। আৰু ক'ত ক'ত হ'ব উচ্ছেদ অভিযান। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এক বৃহৎ ঘোষণা। ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আকৌ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ। প্ৰস্তুত কৰা হৈছে দীঘলীয়া তালিকা। আৰু ক'ত ক'ত হ'ব উচ্ছেদ ক'লে মুখ্যমন্ত্ৰীয়ে। গোৱালপাৰা নগাঁৱৰ পিছত এইবাৰ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ। বৰাপানীতো শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। আৰু ন্যায়ালয়ৰ নিৰ্দেশ পালেই চলিব উচ্ছেদ অভিযান। আৰু 150 ঘৰ পৰিয়াল লৈ জাৰি কৰা হৈছিল জাননী। আৰু আকৌ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ। প্ৰস্তুত কৰা হৈছে দীঘলীয়া তালিকা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। সচিবালয় নহয় UPPL এপছুৰ লক্ষ্য আছিলোঁ মই। যদি সাহস আছে সন্মুখত আহক। আৰু কোকৰাঝাৰত হোৱা সেই ভয়ংকৰ কাণ্ড অৰ্থাৎ সচিবালয়ত আক্ৰমণ কৰা কাণ্ডক লৈ এবাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী এনেদৰে মন্তব্য আগবঢ়াইছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। BTC সচিবালয়ত সংঘটিত ঘটনাত এপছু আৰু UPPL জড়িত হৈ আছে। এয়া সম্পূৰ্ণ ৰাজনৈতিক অভিসন্ধি। এপছু আৰু UPPL একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি। BTC শেষ কৰিব বিচাৰিলে শেষ হৈ নাযায়। মই মৰাৰ পিছতো BTC একেই হৈ থাকিব। আৰু মোক বিচাৰিলে বোলে এবাৰ হাত দিব দিয়কচোন। আৰু UPPL বা এপছুৰ নেতাৰ সাহস আছে যদি আগুৱাই আহক। আৰু BPF কৰা কাম বিৰোধিতা কৰাই হৈছে এপছু আৰু UPPLৰ ধৰ্ম। মন্ত্ৰীগোটে জনজাতিকৰণক লৈ সদনত প্ৰতিবেদন দাখিল কৰিব সেয়া এপছু UPPLে আগতীয়াকৈ জানে। আৰু এনেদৰে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে। লগতে কৈছে যে প্ৰতিবেদনৰ ওপৰত যে আলোচনা নহ'ব সেয়াও তেওঁলোকে জানে। আৰু মোতকৈ তেওঁলোকে সমগ্ৰ বিষয়টো ভালদৰেই জানে। আৰু অসম চৰকাৰে জনজাতিকৰণৰ বিষয়টোক লৈ তেওঁলোকৰ লগতহে আলোচনা কৰিছিল। আৰু মোৰ লগত আলোচনা কৰা নাই। সকলো জানি শুনিও নাটক কৰি আছে। আৰু আলোচনাত কোনে কি সিদ্ধান্ত দিছে সময়ত সকলো গম পাই যাব অসমৰ ৰাইজে। আৰু কোনে কি সিদ্ধান্ত দিছে কোনে কি লিখি দিছে কোন জনগোষ্ঠীক ক'ত ৰাখিব সকলো গম পাই যাব। আৰু ৰাইজক বেছিদিন অন্ধকাৰত ৰাখিব নোৱাৰিব এপছু আৰু UPPLে। কোকৰাঝাৰ কাণ্ডক লৈ BTCৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ এনেদৰে মন্তব্য দেখিবলৈ পোৱা গৈছে।